আজি হিমন্ত বিশ্ব শৰ্মা কেলে যোৱা নাই চিনেমা চাবলৈ গম পাইছে না কাহিনীটো? হিমন্ত বিশ্ব শৰ্মা কেলে যোৱা নাই বাৰু? হিমন্ত বিশ্ব শৰ্মা নোযোৱাৰ কথাটো হৈছে যে আপোনালোকে দেখিছে, আপোনালোকে এটা কথা দেখিছে যে চিনেমাখনৰ এটা কথা আছে, চিনেমাখনৰ এটা কথা কৈছে যে আৰ্টিষ্ট শিল্পী আচলতে আপোনাৰ চৰকাৰৰ নহয়, ৰজাৰ নহয় বুলি কৈছে। শিল্পী কাৰ? শিল্পী ৰাইজৰ। আৰু কথা এটা কৈছে যে MLA জনক ছাৰ বুলি কেতিয়াবা হ'ল বুলি কৈছে। MLA ক ছাৰ বুলি মতাটো ভুল হৈছে বুলি কৈছে জুবিনদাই। মানে গণতন্ত্ৰত ৰাইজে ৰজা, ছাৰ এই ৰাইজসকলহে হয় আচলতে। ছাৰ ৰাইজহে ছাৰ। এতিয়া ইলেকশ্যন আহিছে, চবে ছাৰ বুলি ক'ব নহয়। ইলেকশ্যন জিকাৰ পাছত কেলে ছাৰ নহয়? আজি হিমন্ত বিশ্ব শৰ্মা বা যিকোনো আপোনাৰ জনপ্ৰতিনিধি যিবিলাক ইলেকশ্যন খেলিব, ৰাইজে জনাৰ্দন, ৰাইজে ৰজা বুলি ক'বগেনে নাই? সেৱা কৰিবগেনে নাই? জিকাৰ পাছত আপুনি আকৌ উল্টাই সেৱা কৰিব লাগে। আমি ৰাইজে তেওঁলোকক সেৱা কৰিবগে লাগে। গতিকে চিনেমাখনত সেই কথা আছে, MLA জন কেতিয়াৰ পৰা ছাৰ হ'ল? MLA ৰ পৰাই আপোনাৰ মুখ্যমন্ত্ৰী হয়। মুখ্যমন্ত্ৰীজনো কেতিয়াৰ পৰা ছাৰ হ'ল? ছাৰ কেতিয়াৰ পৰা হ'ল? এতিয়া